3 4 5 6 7 Are you ready? Yes, go! Next. Hands clear. Hands clear. 5 6 5 6 7 Don't get charged. Ek go. Bhaiya mahina ek go. Boria. Asai sense code bhi di akai phale hoye ditu. Heto 100 meter lo. Boria. Amar Ready, 1 6 7 8 9 10 চাৰিখনকৈ গাঁৱৰ প্ৰায় 70 গৰাকী যুৱক যুৱতী তেওঁলোকে ননৈ নদীৰ চিপাঝাৰ ঘোঁৰাশালৰ ননৈ নদীৰ পাৰত এইদৰে কঠোৰৰ পৰা কঠোৰতম শাৰীৰিক অনুশীলনত ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। মোৰ সহযোগীয়ে দেখুৱাইছে এই পৰিৱেশ ইয়াতে প্ৰায় 70 গৰাকী যুৱক যুৱতী তেওঁলোকৰ চকুত অযুত সপোন তেওঁলোকৰ হেঁপাহ অসম চৰকাৰে যি আৰক্ষী বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব আৰু 28টা দিন বাকী আছে সেই আৰক্ষী বিভাগৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে আৰক্ষী বিভাগত এটা চাকৰি কৰাৰ দেশৰ হৈ সেৱা আগবঢ়োৱাৰ তেওঁলোকৰ মনত আছে এক সপোন। মোৰ সহযোগী দেখুৱাইছে এক পৰিৱেশ ইয়াতে প্ৰায় 70 গৰাকী যুৱক যুৱতীয়ে এনেদৰে শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে। তেওঁলোকে তাৰ বাবে এগৰাকী প্ৰশিক্ষকো নিযুক্ত কৰিছে। চিপাঝাৰ ঘোঁৰাশালৰ এয়া এক দৃশ্য আৰু ইয়াতে যিখিনি যুৱক যুৱতী আছে আৰু প্ৰায় 28 দিন পিছতে হ'ব লগা যি আৰক্ষী বিভাগৰ নিযুক্তি পৰীক্ষা আছে সেই পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'ব। আমি তেওঁলোকৰ মনোভাৱ আমি বুজিবলৈ যত্ন কৰিম। আপুনি অলপ উঠি দিব। হয়, যিহেতু আৰক্ষী বিভাগৰ নিযুক্তি পৰীক্ষা আহি আছে প্ৰথমে শুভেচ্ছা দিছোঁ। পৰীক্ষাত নিশ্চয় অৱতীৰ্ণ হ'ব। হয়, কি আশা আমাৰ আশাতে যিকোনো আমি ডিফেন্স বিভাগত সোমাব লাগে। প্ৰত্যেকজন ল'ৰা ছোৱালী আমাৰ এই ননৈ পাৰৰ সকলো ল'ৰা ছোৱালী আহে। আমি ইয়াত 4-5 বছৰ হ'ল বাৰু ৰানিং কৰি থকা। ইয়াৰ পৰা বহুতেও পাইছে চাকৰি। তাকে আমি অসম পুলিচ SSC আৰ্মি সকলৰ কাৰণে ইয়াত প্ৰেক্টিচ চলি আছে। হয়, অকল আৰক্ষী বাহিনীতেই নহয় অৰ্ধসামৰিক বাহিনীতো তেওঁলোকৰ নিযুক্ত হোৱাৰ এক আশা আছে, এক হেঁপাহ আছে। সেই হেঁপাহ বুকুত সাবটিয়াই তেওঁলোকে এইদৰে নিতৌ দীৰ্ঘদিন ধৰি শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে। কথা পাতিম একাংশ যুৱতীও আছে যিহেতু ইয়াতে তেওঁলোকৰ মনোভাৱ আমি বুজিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা ইয়াতে এনেদৰে অনুশীলন অব্যাহত ৰাখিছে? আমাৰ এমাহ মানে হৈছে। ইয়াতে ভাল ফিল্ডো নাই, সেইকাৰণে আমি ইয়াতে নৈ পাৰতে অব্যাহত ৰাখিছোঁ। পৰীক্ষাত অৱতীৰ্ণ হ'ব? হয়, হ'ম নিশ্চয়। কি মনত কেনেধৰণৰ? মনততো বহুতে হেঁপাহ আছে, কাৰণ হেঁপাহ লৈতো কামবিলাক কৰা যায়। গতিকে হেঁপাহ নোহোৱা কাৰণেও কি কাম কৰিব পৰা যায়। হেঁপাহ ৰাখিছোঁ মনত, এদিন নিশ্চয় সফল হ'ম। তাৰে আশাৰে আৰু সফল হ'ম বুলি নিশ্চয় আছে। এক বিশ্বাস আছে, সপোন আছে, আশা আছে আৰু সেই আশা আৰু সপোনক বাস্তৱত ৰূপ দিবলৈ চিপাঝাৰ ঘোঁৰাশালৰ ননৈ নদীৰ পাৰত এইদৰে শাৰীৰিক অনুশীলন অব্যাহত ৰাখিছে 4খনকৈ গাঁৱৰ প্ৰায় 70 গৰাকী যুৱক যুৱতীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।